কলিয়াবৰৰ তেঁতুলগুৰিত অৱস্থিত হিন্দুস্থানী কেন্দ্ৰীয় বিদ্যালয়ত অনাকাংক্ষিত পৰিস্থিতি। এগৰাকীমান ছাত্ৰ-ছাত্ৰীক মাহেকীয়া মাচুল সময়মতে নিদিয়াৰ অভিযোগ তুলি বিদ্যালয় কৰ্তৃপক্ষই শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিয়ে ছাত্ৰ-ছাত্ৰী কেইজনক। শ্ৰেণীকোঠাত শিক্ষা গ্ৰহণ কৰিবলৈ নিদি এটা ৰুমৰ ভিতৰত আবদ্ধ কৰি ৰাখে ছাত্ৰ-ছাত্ৰী কেইজনক। বিদ্যালয়ৰ কেৰাণী জিতেন কুমাৰে ছাত্ৰ-ছাত্ৰীৰ ফিজৰ প্ৰায় ৩ লক্ষাধিক টকা আত্মসাৎ কৰাৰ বাবে সৃষ্টি হয় এই অশোভনীয় পৰিৱেশৰ। বিদ্যালয় কৰ্তৃপক্ষই অভিযুক্ত জিতেন কুমাৰক নিলম্বিত কৰিয়ে দায়িত্ব সামৰিলে। বিদ্যালয়ৰ অধ্যক্ষইও আত্মপক্ষক সমৰ্থন কৰি দিলে দায়সৰা মন্তব্য। আনহাতে মানসিকভাৱে হাৰাশাস্তি কৰা হিন্দুস্থানী কেন্দ্ৰীয় বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই অভিভাৱকসকলে। ঘটনাটো হৈছে যে আমি যিটো অনলাইন পেমেণ্ট কৰিছিলোঁ, অনলাইন কৰিছোঁ বা কিছুমানে অফলাইন কৰিছে। তো অফলাইন কৰা কিছুমানৰ ৰিচিপ্টটো ছাৰে কৈছে, জিতেনে কৈছে যে আপোনালোকে এটা কাম কৰক যে অফলাইন মই এতিয়া বিজি আছোঁ, যিকোনো পেৰেণ্টছক মই এতিয়া বিজি আছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীহঁতে মোক এইটো ৰিচিপ্টটো পঠাই দিম। তো সেনেকুৱা আমি বিশ্বাসৰ ভৰসাত বিশ্বাস কৰি আমি বছৰ পাৰ হৈ গৈছে, আজি বছৰ শেষ হৈ গৈছে। তো আমি তেনেকুৱা বিশ্বাস কৰি আছোঁ, হয় আমি পে'মেণ্ট কৰিছোঁ, কোনো ধৰণৰ স্কুলৰ পৰা কমপ্লেইন অহা নাই। ঠিক তেনেকুৱা আমি জিতেনক দি আছোঁ। মই কিন্তু অনলাইন কৰিছোঁ, জিতেন স্কুলৰ কেৰাণী হয়, যাক আমি পে'মেণ্ট কৰোঁ। তেনেকৈ এতিয়া বছৰৰ শেষত এতিয়া গ'লে প্ৰিন্সিপাল ছাৰে কি কৰিছে, গোটাইখিনি ল'ৰা ছোৱালীক স্কুলৰ পৰা ওলাই দিছে। যিখিনি ল'ৰা ছোৱালী জিতেনে পলাইছে বোলে স্কুলৰ পৰা, পলাইছে নে কি কৰিছে আমি এইবিলাক নাজানো। এতিয়া আমাক ল'ৰা ছোৱালীখিনি ওলাই দিছে, ক্লাছ কৰিবলৈ দিয়া নাই। এই 4 তাৰিখৰ পৰীক্ষা, ক্লাছ কৰিব দিয়া নাই। পে'মেণ্ট কৰাৰ পিছতে ক্লাছ কৰিব দিব। আমি দুবাৰকৈ কেলৈ পে'মেণ্ট কৰিম? মোৰ 2 মাহৰ মোৰ পইচাটো জিতেনে ঘূৰাই দিছে, ৰিটাৰ্ণ কৰিছে। এতিয়া ৰিটাৰ্ণ কৰাৰ পিছতো এতিয়া বাকীখিনি ল'ৰা ছোৱালীটো পে'মেণ্ট ৰিটাৰ্ণ কৰা নাই। বাকীখিনি ল'ৰা ছোৱালী ক্লাছ কৰিব দিয়া নাই। 4 তাৰিখৰ পৰীক্ষা হয়। নাই, কালি যেতিয়া স্কুলৰ পৰা ফোন কৰিছে, কৈছে বাইদেউ আপোনাকতো জিতেনে পে'মেণ্ট কৰিছে। তো মই ড্ৰাইভাৰক কৈছোঁ, হয় মোক পে'মেণ্ট কৰিছে। পে'মেণ্ট যদি কৰিছে আপুনি পইচাটো দি দিয়ক। মই চোন নাই, গোটাইখিনি ল'ৰা ছোৱালীক আপোনাক ক্লাছ কৰিব সুবিধা দিয়ক, এক্সাম দিবলৈ সুবিধা দিয়ক, তাৰপিছত মই পইচাখিনি দিম। কাৰণ বাকী যিখিনি পেৰেণ্টছ আছে, কিছুমান পেৰেণ্টছ আছে বাগানত কাম কৰা পেৰেণ্টছ আছে, সিহঁতৰ পইচা ফচি গৈছে। সিহঁতে কিছুমান পেৰেণ্টছ আহিনে কান্দিছে, ল'ৰা ছোৱালী ৰাস্তাত ৰখি আছে, গাড়ী গুচি আহিছে, ৰাস্তাত ল'ৰা ছোৱালীক অনা নাই, ল'ৰা ছোৱালী কান্দি ঘৰত গৈছে। এইখিনি দৃশ্য যেতিয়া দেখা পাইছোঁ, হয়তো মোৰ বহুত বেয়া লাগিছে। কালি স্কুলত আহিছে, যেতিয়া মই ফোন কৰি এইখিনি কথা মই ফোন কৰিছোঁ স্কুলৰ পৰা, মই যেতিয়া এইখিনি কথা ক'লোঁ, মোক ছোৱালী ক্লাছৰ পৰা 10টা 11 ক্লাছৰ পৰা ওলাই দিছে। প্ৰিন্সিপালক কৈছোঁ, ছাৰ মই নিউজ লাইভ মাতিবলৈ বাধ্য হ'ম, আপোনালোকে এইখিনি আপোনালোকে স্কুলত হৈছে ঘটনাটো, আপোনালোকে স্কুলৰ ভিতৰতে ৰাখক। যিহেতু আমাৰ পেৰেণ্টছক বা ছাত্ৰক মেণ্টেলি প্ৰেছাৰ দিব নালাগে। আৰু বিকাশে ল'ৰা ছোৱালীক মাতি আনি হেনে কৈছে, মাৰে বাপেৰক লৈ আহিবি, পইচা দিয়াৰ পিছতে স্কুলত আহিবি। বিকাশ স্কুলত নতুনকৈ কেৰাণী সোমাইছে। পইচা দিবলৈ অকাত নাই, যদি অকাত নাই, প্ৰাইভেট স্কুল কেলৈ পঢ়ি আছ? বিদ্যালয়খনৰ নাম কি? হিন্দুস্তান কেন্দ্ৰীয় বিদ্যালয়। 9জন স্কুলত আহিছে, ক্লাছ কৰিবলৈ দিয়া নাই। 9জন ল'ৰা ছোৱালী বাহিৰত ৰাখিছে। কোন ক্লাছৰ মই ইমানখিনি ক'ব নোৱাৰিম, যিহেতু মই কালি স্কুলত অহা নাই। মোৰ ছোৱালীকো বাহিৰত ওলাইছে, মোৰ ছোৱালীক গৈ কৈছে 9জন ল'ৰা ছোৱালী মোৰ ছোৱালী ক্লাছ 4ৰ। মোৰ ছোৱালী আজি ইয়াত 7 বছৰ ইয়াত পঢ়ি আছে। পইচা ইয়াত মই কম দিছোঁ নেকি? মোৰ ছোৱালীক বাহিৰত উলিয়াই পেলাই মই ৰাতিপুৱা পঠাই পেলাই তাৰপিছত মোক কৈছে, ঐ বাবা, হেল্ল' বাবা, কি হৈছে? তাৰপিছত মোক কৈছে কি বোলে বাহিৰতে মোক থৈ দিছে নহয়, পইচা নিদিয়াৰ কাৰণে। কিমান পইচা, কিহৰ কাৰণে? মোক ফোন মাৰিব লাগে, কোনে কাক ফোন মাৰি পেলাই গাৰ্জেনক ক'ব লাগে নে তোক ক'ব লাগে? তাহাঁতক দেচোন বুলি মই কৈছোঁ। এই বহি থকাকেইটা চুদৰ ভাই বুলি মই ক'ম দেই, তাহাঁতে বহি থকাকেইটাক কিয় মোক ফোন মাৰা নাই? ফোনৰ নম্বৰ লোৱা কি উদ্দেশ্য আছে? তবেতো মোক কৈছে প্ৰথম ইয়াত জইন কৰাৰ সময়ত মোক কৈছে কি বোলে, তুমি কি কৰা? বোলে মই খেতি কৰা মানুহ হয়, বোলে তই 1 লাখ 1.5 লাখ টকা থাকি পেলাই আমাৰ স্কুলত পঢ়াব নালাগে বুলি মোক কৈছে। ঠিক আছে, হ'ব, যি নহওক মোৰ ছোৱালী এটাই আছে, মই কিবা এটা বনাম বুলি ভাবিছোঁ। মই আপোনালোকৰ স্কুলত মই জইন কৰাম, আকৌ পঢ়াম। মই চেন্ট্ৰবাদ আপোনাৰ বৰ্ডাৰ ওচৰত তাতে মই পঢ়াইছোঁ। ইয়াত চিপ নাপালে, আমাৰ ওচৰতে চেন্ট্ৰবাদ আছে, ইয়াতো লগ নাপালে, চিপ নাপালে। তাৰপিছত ইয়াত আনি পেলাই যে আমাৰ তাত চিপ আছে বুলি ক'লে। ঠিক আছে, হ'ব। কেইমাহত মানে এতিয়া 3 মাহৰ বোলে, লগে লগে মই এতিয়া 7,850 টকা মই
পঢ়িলে মই দি দিলোঁ নাই বোলে সেইটো মাহতো মই কৈছোঁ লগে লগে চাৰ্টিফিকেট কেতিয়াবা দি দিয়ে এইটো পইচা ৰাখি ল মই বেখাৰী নেকি লাখো মে বৰহুলা কাৰ্বি গাঁৱত ল'ৰা হয় বুলি মই কৈছোঁ। বিদ্যালয়খন আমাৰ জখলামন্দা তেঁতুলগুৰি হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয় যিখন আমাৰ স্কুল ইংলিছ মিডিয়াম। এইখন স্কুলত মোৰ দুটা ছোৱালী পঢ়ি আছে, আনকি আৰু মই 3টা ল'ৰা ছোৱালীৰ পে'মেণ্ট মই নিজৰ ফালৰ পৰা দিওঁ। তো আজি ইমান দিনৰ পৰা দি আছোঁ, ঠিকে আছিলে। জিতেন নামৰ যিজন ল'ৰা সেই ল'ৰাজনে মানে কেৰাণী আছিলে, তেওঁ পইচা লয়। আগতে মোৰ দোকানৰ পৰা আনে, কিন্তু এই 2023 চনৰ পৰা মানে মই নিজে আহি স্কুলত দিওঁ। 5টা ল'ৰা ছোৱালীৰ টোটেল 9100 টকা হয় পাৰ মান্থ। মই পইচা প্ৰত্যেক মাহে দি গৈ আছোঁ। খালি মোৰ আগষ্ট মাহত বেমাৰ থকাৰ কাৰণে মই আগষ্টত দিব পৰা নাই। ছেপ্টেম্বৰৰ 2 তাৰিখে 18200 টকা দিছোঁ। এইখিনি গ'ল। জিতেন নামৰ ল'ৰাটো ইয়াৰ পৰা কেছ পইচা। ৰিচিপ্টটো মই নিজে কৈছিলোঁ মোৰ ছোৱালীৰ হাতত দি দিব, মই ইমাৰ্জেঞ্চি কামত বেলেগ ঠাইত গৈ আছোঁ, মোৰ ছোৱালীৰ হাতত দি দিবা। তো ৰিচিপ্ট নিদিলে, ছোৱালী বিচাৰি আহে, ছোৱালীক ধমকি দি পঠায় জিতেনে। সেইটো বাৰু হৈ গ'ল। স্কুলৰ পৰা পিছত ফোন কৰিছে যে আপোনাৰ স্কুলত বেলেঞ্চ আছে, বেলেঞ্চটো দিয়ক। জিতেনক সুধিছোঁ যে মোৰ বেলেঞ্চটো কি হ'ল, স্কুলত পইচা জমা কৰা নাই? কৈছে নাই কৰা, মই আপোনাক কেছ দি আছোঁ। তাৰপিছত ধমকি চমকি দিওঁতে মোক 18300 টকা ঘূৰাই দিলে। 100 টকা ফাইন লৈ 18300 দিলে। তো মই জুলাই মাহত যিটো পইচা দিছিলোঁ 9100 টকা, সেইটো পইচা স্কুলত জমা কৰা নাই। আনকি জমা কৰা নাই, বেলেগ মানুহে বেলেগ পেৰেণ্টছে যে পইচা জমা কৰিছে সেই পইচাৰ ৰিচিপ্টটো, যিটো পাছৱৰ্ড নাম্বাৰ থাকে, 5টা সংখ্যাৰ নাম্বাৰ থাকে ৰিচিপ্ট নাম্বাৰ, সেই ৰিচিপ্ট নাম্বাৰটো মোৰ ল'ৰা ছোৱালীৰ হেৰিয়াত লিখি থৈ দিছে, মানে পেইড বুলি দেখুৱাই। পিছত ইয়াত আহোঁতে পইচা দিব আহোঁতে মানে গম পালোঁ যে এইখিনিতো ফেক কৰিছে। মই জিতেনে কওঁতে জিতেনে কৈছে না মই এইটো মিলাই দিম কৰি গ'ল ইমান দিন। কালি কি হ'ল? কালি আকৌ ফোন মই চেকো দি গৈছোঁ স্কুলত। পিছত 40,450 টকাৰ মই চেক দি থৈ গৈছোঁ আফটাৰ মাৰ্চলৈকে। এইখিনি হৈ গ'ল। মইতো জানো মোৰ ক্লিয়াৰ হ'ব, কাৰণ চেক সিহঁতে লগোৱাই নাই বেংকত। তাৰপিছত আকৌ কি কৰিলে, কালি ল'ৰা ছোৱালীক স্কুলৰ পৰা ওলাই দিলে আধা ক্লাছ কৰা অৱস্থাত। 4টা কোৱেশ্যন আছিলে, পৰীক্ষা আছিলে, তেনেকুৱাত ওলাই দিয়াৰ পিছত 3 ঘণ্টাৰ ওপৰত ৰাখিছে, মানে এটা ৰুমত আবদ্ধ কৰি ৰাখিছে। তো মোৰ ছোৱালীজনীক এটা শিক্ষা দিছোঁ যে ক'ৰবাত যদি কিবা কাৰণে অসুবিধা হয়, মানুহৰ লগত মিলি থাকিবা, পতাই ৰাখিবা, কিবা কাৰণে সুবিধা লৈ মোক খালি জাষ্ট ফোন কৰিবা কেতিয়াবা। তো স্কুলৰ পৰা মোক ফোন কৰিছে ছোৱালীয়ে। ফোন কৰোঁতে মই কথাখিনি লগে লগে ৰেকৰ্ডিং কৰিছোঁ। ৰেকৰ্ডিং কৰি মই লগে লগে আহিছোঁ যে স্কুলত আহি নাপালোঁ, কিন্তু স্কুলৰ পৰা ছোৱালীক মানে তেতিয়া মোৰ ঘৰলৈকে গৈ পোৱাই দিলে, ৰাস্তালৈকে। মই আকৌ গাড়ীৰ পৰা নমাই লৈ লগে লগে আহিছোঁ। আহি পেলাই সুধিছোঁ যে কোনে এইটো অৰ্ডাৰ দিলে, যে ষ্টুডেণ্টক যে ইয়াত বাহিৰত ৰুমৰ ভিতৰত আটকাই ৰাখিবলৈ অৰ্ডাৰটো কোনে দিলে। তো যিটো ল'ৰা আনিছিলে কেৰাণী যিজন, 2-3জন মানুহে কৈছে না এইটো প্ৰিন্সিপাল ছাৰে অৰ্ডাৰ দিছে। মই বোলো প্ৰিন্সিপাল ছাৰ ক'ত? কয় আজি অহা নাই। তো কেনেকৈ অৰ্ডাৰ দিলে? কয় ফোনত অৰ্ডাৰ দিলে। মই বোলো ফোনতো অৰ্ডাৰ দিব নোৱাৰে, প্ৰিন্সিপাল নিজে উপস্থিত নাই, আকৌ ফোনত অৰ্ডাৰ দিছে, এইটোতো হ'ব নোৱাৰে। এইটো কেনেকৈ হ'ব? টিফিন খাব দিয়া নাই। মোৰ ছোৱালীজনী বহুত কৰিছে যে এনেকুৱা এটা স্কুল মই কেতিয়াও ভবা নাই। মোৰ ঘৰ বাৰী বনোৱা নাই, কিন্তু মই ল'ৰা ছোৱালীক ইমান শিক্ষা দি আগবঢ়াই আছিলোঁ, কিন্তু আজি ভবা নাছিলোঁ যে এনেকুৱা এখন স্কুলে এইটো পদক্ষেপ ল'ব। মই বহুত মনত আৱেগ হৈছোঁ, দুখ প্ৰকাশ কৰোঁ। আৰু এইখন স্কুল যে এনেকুৱা হ'লে স্কুল যে চলিব মই এইটো আশা নকৰোঁ। যিখিনি কৰিছে খুবেই বেয়া কৰিছে। মই সৰু ল'ৰা ছোৱালী একো নাজানে, কিবা দুখ কৰিছে আমাক মাতিলেহেঁতেন, আমি আহিলোঁ হয়। আনকি মই আহি পেলাই চেকো দি গৈছোঁ, কেছ 2টা ল'ৰা ছোৱালীৰ পইচাও দি গৈছোঁ। 3টা ল'ৰা ছোৱালীৰ পইচা মই পে'মেণ্ট কৰিলোঁ। এইখিনি হোৱাৰ পিছত যদি আকৌ এইখিনিয়ে কৰে, সৰু ল'ৰা ছোৱালীক কষ্ট দিয়াটো এইটো কি পালে? শিশু সন্তানো UKG ল'ৰা ছোৱালীকো আনি আবদ্ধ কৰি ৰাখিছে। ডাঙৰটো বাৰু ঠিক আছে, বাহিৰত ক'তো ওলাই যাব দিয়া নাই। আৰু অন্য বহুত কথাও কৈছে, কিন্তু ল'ৰা ছোৱালী ইমানখিনি কথা নকওঁ আৰু কি ক'ম। স্কুল কৰ্তৃপক্ষ মানে বহুত এইটো বেয়া কৰিছে, কিন্তু বহুতে বেয়া কৰিছে।